বটদ্ৰা বৰুৱাহাটী সংযোগী পথৰ বিধ্বস্ত ৰূপ পথ নিৰ্মাণৰ ঠিকা লাভ কৰাৰ পিছতো বাৰিষা কাললৈ কাম পেলাই থোৱাৰ অভিযোগ। নগাঁও জিলাৰ বটদ্ৰা লোক নিৰ্মাণ বিভাগৰ অধীনৰ এটি অতি ব্যস্ততাপূৰ্ণ পথ হৈছে বটদ্ৰা বৰুৱাহাটী সংযোগী গড়কাপ্তানি পথ। মৰিগাঁও জিলাৰ হৈ গুৰুজনাৰ জন্মস্থানলৈ অহা আৰু গুৰুজনাৰ জন্মস্থান বটদ্ৰা থানৰ পৰা পাতিকিবৰী থানলৈ সংযোগ হোৱা একমাত্ৰ পথছোৱা আজি বছৰ বছৰ ধৰি কৃত্ৰিম মানৰ কবলত পৰাত জিয়াতো ভুগি আহিছে ভকত বৈষ্ণৱে। এই লৈ স্থানীয় ৰাইজে বাৰে বাৰে আবেদন কৰাৰ সমান্তৰালকৈ সংবাদ মাধ্যম যোগে জনপ্ৰতিনিধিৰ দৃষ্টি আকৰ্ষণ কৰি আহিছে যদিও চকুমুদা পুলিৰ ভাৱত বিধায়িকা শিৱামণি বৰাৰ লগতে সাংসদ প্ৰদ্যুৎ বৰদলৈ। অৱশেষত স্থানীয় যুৱকসকলৰ প্ৰচেষ্টাত বিভাগে পথছোৱা পুনৰ নিৰ্মাণৰ বাবে আবণ্টন দিয়ে যদিও বৰ্তমান ঠিকা লাভ কৰা প্ৰতিষ্ঠানটোৱে আধা কাম কৰি পথছোৱা পেলাই থোৱাত বিপাঙত পৰিছে ৰাইজ। কিয়নো আৰু কিছুদিন পিছতে বৰ বাৰিষাত পথছোৱা পুনৰ কৃত্ৰিম বানৰ কবলত পৰিলে পথছোৱা নিৰ্মাণ কাৰ্য বন্ধ হৈ যোৱাৰ সমান্তৰালকৈ জমৰ যাতনা ভুগিব লাগিব ভকত বৈষ্ণৱৰ লগতে স্থানীয় ৰাইজে। এই লৈ ঠিকাদাৰৰ ওচৰত ৰাইজে অভিযোগ উত্থাপন কৰিছে যদিও ঠিকাদাৰে কামসাৰ নিদিয়াৰ অভিযোগ, যাৰ বাবে সংবাদ মাধ্যমৰ যোগে মুখ্যমন্ত্ৰীৰ হস্তক্ষেপ দাবী কৰিছে ৰাইজে। নিউজ ডেস্ক ৰিপৰ্ট, বটদ্ৰা লাইভ। বৰদোৱাৰ পৰা বাৰৱাটী যোৱাৰ ৰাস্তাটো 3.5 কিলোমিটাৰ ৰাস্তা চেংচন হোৱাৰ পিছত আজি 3 মাহ ধৰি ৰাস্তাৰ কাম কৰি আছে। তথাপি অলপ কাম কৰে আৰু কিছুমান দিন বহি যায়। অলপ দিন আগত অলপ বৰষুণ হৈছিল, হোৱাৰ পিছত ৰাস্তাখিনিৰ কাম যিখিনি কৰিছে এতিয়া আমি যোগাযোগ কৰিছোঁ ময়ূৰীৰ তাত। ময়ূৰী কয় এতিয়াতো তোমালোকৰ মানুহে পিছাৰি সিঁচি নিদিয়ে। এইটো কি আমাৰ কথা নেকি? এইটো ডিপাৰ্টমেণ্ট আছে, ডিপাৰ্টমেণ্টে চ'ৰ্চ কৰিব লাগে কেনেকৈ মানুহবিলাকে পুখুৰী সিঁচি দিয়ে। সেইটোতো আমাৰ কথা নহয়। আমাৰ ৰাইজৰ উপকাৰৰ বাবে আমাৰ চৰকাৰে দিছে ৰাস্তাটো চেংচন কৰি। এতিয়া কণ্ট্ৰেক্টৰো পাইছে ৰাস্তাখিনি JCB দি মানুহৰ পুখুৰী অলপ সিঁচি দিয়াৰ পিছত অলপ মাটি কাটে, চেইন কেবল নাই, একো নাই, তথাপিও মানে গুৰুত্ব নিদিয়ে। ইমান ৰ'দ দি আছে। ৰাস্তাৰ কামটো বেয়াকৈ কৰিছে নেকি? ৰাস্তাৰ কাম বেয়াকৈ কৰি আছে। এতিয়া কামেই ধৰা নাই। অলপ কাম কৰে আৰু ক'ত যায় হেৰাই যায়। কোনে কৰিছে কামটো গম পোৱা নেকি? এইটো আমি গম নাপাওঁ। কোন কণ্ট্ৰেক্টৰ পাইছে সেইটো আমি গম কি নাপাওঁ। বিচাৰিছে এতিয়া আমাৰ ৰাস্তাটো সোনকালে যেন কৰি দিয়ে আমাৰ প্ৰশাসন তাত অনুৰোধ জনালোঁ। আমাৰ বৰদোৱাৰ পৰা বাৰৱাটী মানে যি সংযোগী ৰাস্তাখন আছে, এই ৰাস্তাখন মানে প্ৰায় বছৰ ধৰি কৃত্ৰিম বানৰ কবলত আছে। আমি বহুত প্ৰতিবাদ কৰিছোঁ। প্ৰতিবাদ কৰাৰ পিছত আমি পীযুষ হাজৰিকা ডাঙৰীয়াক যোগাযোগ কৰিছোঁ। তেখেতে কৈছে যে ৰাস্তাটো কম সময়ৰ ভিতৰত মেৰামতি কৰি দিব। পিছত আমি গম পালোঁ ৰাস্তাখন চেংচন হ'ল। আৰু এই ৰাস্তাখন আমাৰ কাৰণে খুবেই গুৰুত্বপূৰ্ণ ৰাস্তা। বটদ্ৰাত গুৰুজনাৰ জন্মস্থানৰ এই ঠাইখিনিত হিন্দু মুছলিম বুলি একো নাই, চবেই অহা যোৱা কৰে। এই ৰাস্তাখনৰ কাম ষ্টাৰ্ট হ'ল, চেংচন হৈছে বুলি আমি গম পাইছোঁ, কিন্তু ৰাস্তাৰ কামটো এতিয়ালৈকে কণ্ট্ৰেক্টৰে কাম ষ্টাৰ্টে কৰা নাই। কাম ষ্টাৰ্ট কৰা নাই নেকি? নাই, এতিয়ালৈকে ষ্টাৰ্ট কৰা নাই। কি ক'বা এতিয়া আমি অনুৰোধ জনাইছোঁ যাতে এতিয়া বাৰিষাৰ বতৰ অহা নাই, ইয়াৰ আগতে যাতে ৰাস্তাটো কাম কমপ্লিট কৰি দিয়ে, যাতে মানুহে অহা যোৱা কৰিব পাৰে। আৰু ৰাস্তাখনৰ অৱস্থা খুবেই বেয়া, মানে অলপ বৰষুণ হ'লেই মানে মানুহে অহা যোৱা কৰিব নোৱাৰে। মানে ৰাস্তাটো কোনে পাইছে এইটো আমি এতিয়ালৈকে অৱগত হোৱা নাই।